ষ্টাৰ্ট কৰিছোঁ আমাৰ ফেন ক্লাবৰ গোটেইখিনি ল'ৰা আছে পিকু আছে আৰু আমি এতিয়া পোষ্টাৰবোৰ লগাই আছোঁ এতিয়া ইয়াৰ পিছত আমি 6 মাইললৈ যাম এটা জেগা এনেকৈ কভাৰ কৰি গৈ আছোঁ আৰু চবেই আহক 31ৰ দিনাখন দাদাৰ চিনেমা ৰিলিজ হ'ব ৰৈ ৰৈ বিনালে চবেই অহাটো বিচাৰিছোঁ চবেই চাওক চিনেমাখন বঢ়িয়া চিনেমা হ'ব এইখন আৰু এইখন চব চিনেমাৰ ৰেকৰ্ড ভাঙি দিব এইখন চিনেমা আৰু দাদা ইতিমধ্যে ৰেকৰ্ড ভাঙিছিয়ে অলৰেডি এতিয়া এইখন মানে দাদাৰ সপোনৰ চিনেমা হয় তো দাদাই এইখন চিনেমা ইমান কষ্টৰে বনাইছোঁ চবেই আহক খালি কোনো পাইৰেচি নকৰিব দেই কোনো যাতে হলত যে ৰেকৰ্ডিং নকৰে মই সেইটোৱে মই অনুৰোধ জনাইছোঁ আৰু ৰাজেশ দাই অলৰেডি আগত মানে কৈছে যে গান পাইৰেচি হৈছে কোনোবা স্ক্ৰীণ ৰেকৰ্ডিং কৰি আপলোড কৰিছে তো চবেই আহক কোনো ভিডিঅ' নকৰিলে হ'ল চবেই আহি চিনেমাখন এনজয় কৰে দাদাৰ লগে মনত পৰিছে নে নাই আজি যিহেতু ফিল্ম কৰিছে বাপৰে বাপ আৰু জুবিন দা থাকাহেঁতেন দাদাই আহি নিজে আমাৰ লগত পোষ্টাৰ লগালে হয় আৰু সেইটো এটা দুখ থাকি গ'ল মনত যে দাদা আজি আমাৰ মাজত নাই কিন্তু মই এটা টিকেট দাদাৰ কাৰণে এক্সট্ৰাকৈ কাটিছোঁ সেইটো চিটটো খালী ৰাখিছোঁ সেইটো দাদাৰ কাৰণে সেই চিটটো মই থৈ দিছোঁ